নমস্কাৰ বন্ধু-বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিয়ৰা আমি ইতিমধ্যে আলোচনা কৰি আছিলো আসাম এণ্ড ইটস পিপলছ অৰ্থাৎ আসাম জিকেৰ খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আৰু আজি ইয়াৰ পাৰ্ট 25 ভিডিঅ'টো লৈ আহিছো যিসকল বন্ধু-বান্ধৱী ইয়াৰ আগৰ পাৰ্টসমূহ চোৱা নাই অনুগ্ৰহ কৰি ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিয়া হ'ব আৰু তাৰ পৰা চাব পাৰে আৰু নহলে ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই আপোনালোকে আসাম এণ্ড ইটস পিপলছৰ প্লেলিষ্টটো পাব তাত গৈ পেলাই সম্পূৰ্ণ ভিডিঅ'খিনি চাব পাৰিব আৰু আজি আমি ইয়াত খুব গুৰুত্বপূৰ্ণ আসাম জিকেৰ প্ৰশ্নসমূহ আলোচনা কৰিম আৰু লগতে অপশ্যন ৰিলেটেড ডাটাসমূহ আমি আলোচনা কৰিম আৰু যিসকল বন্ধু-বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে ভিডিঅ'সমূহ আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং আৰু আমাৰ মৰমৰ বন্ধু-বান্ধৱীসকলে ইমান ধুনীয়াকৈ আমাক কমেণ্ট কৰি আমাক ছাপোৰ্ট কৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ থাকিল আপোনালোকলৈ আপোনালোকে এনেদৰে আমাক মৰম কৰি থাকিব আশীৰ্বাদ প্ৰদান কৰি থাকিব আমি যিমান পাৰোঁ ৰেগুলাৰলি ভিডিঅ'খিনি আপলোড দি আছোঁ তো বন্ধু-বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'ত আমি আৰম্ভ কৰোঁ বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হুৱেৰ ইজ দ্য ট্ৰেইনিং এণ্ড কনজাৰ্ভেশ্যন চেণ্টাৰ অফ গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক অৰ্থাৎ গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্কৰ প্ৰশিক্ষণ আৰু সংৰক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত বা অসমৰ হাড়গিলা সংৰক্ষণ শিকন কেন্দ্ৰটো ক'ত অৱস্থিত বুলি সোধা হৈছে আৰু ইয়াৰ অপশ্যনসমূহত দিয়া হৈছে এ গুৱাহাটী অপশ্যন বি পচৰীয়া অপশ্যন চি হৈছে ৰংজুলি আৰু অপশ্যন ডি হৈছে বাইহাটা চাৰিআলি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমি জানোনে এই প্ৰশ্নৰ উত্তৰটো আমি স্পেচিয়েল আসাম জিকেৰ খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ লৈ আহিছোঁ বন্ধু-বান্ধৱীসকল এই প্ৰশ্নসমূহ আপোনালোকে আগতে দেখা পাইছিলনে বাৰু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পচৰীয়াত কি আছে আমাৰ হাড়গিলা সংৰক্ষণ শিকন কেন্দ্ৰটো অৱস্থিত আৰু হাড়গিলা চৰাইটো আপোনালোকে নিশ্চয় দেখা পাইছে চাগে এইটো বিলুপ্তপ্ৰায় চৰাই আৰু এইটো হৈছে হাড়গিলা এই হাড়গিলা আৰু ইয়াৰ সংৰক্ষণ কেন্দ্ৰটো আছে পচৰীয়াত আৰু এই সংৰক্ষণৰ কাৰণে আমাৰ এগৰাকী ভাৰতৰ প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু সংৰক্ষণবিদ আছে আৰু তেওঁ বিভিন্ন ধৰণৰ এৱাৰ্ড পাইছে ইতিমধ্যে আৰু সেইটো আমি জানিব লাগিব কাৰণ কাৰেণ্ট এফেয়াৰ্ছটো আহিবই নহয় জানো আৰু 22 চনত তেওঁ এটা এৱাৰ্ডো পাইছিলে তো আহকচোন আজি আমি তেওঁৰ বিষয়ে অলপ আলোচনা কৰিলে অলপ এইখিনি মনত ৰাখিব যে অসমৰ পূৰ্ণিমা দেৱী বৰ্মন হৈছে এগৰাকী ভাৰতৰ প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু সংৰক্ষণবিদ বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে পূৰ্ণিমা দেৱী বৰ্মন বিশেষভাৱে জনাজাত পূৰ্ণিমা দেৱী বৰ্মনে এটি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে হাড়গিলা সংৰক্ষণৰ বাবে আৰু সেইকাৰণে তেওঁ বিভিন্ন এৱাৰ্ড লাভ কৰিছে ইতিমধ্যে আৰু মনত ৰাখিব যে তেওঁ হাড়গিলা চৰাইৰ সংৰক্ষণৰ বাবে গাঁৱৰ মহিলাসকলক হাড়গিলা আৰ্মি নামৰ দল গঠন কৰে তেওঁ এটি দল গঠন কৰিছে ইতিমধ্যে হাড়গিলা আৰ্মি এইটোও খুব গুৰুত্বপূৰ্ণ গাঁৱৰ মহিলাসকলক লৈ পেলাই ইয়াৰ পিছত মনত ৰাখিব যে হাড়গিলাৰ সংৰক্ষণৰ বাবে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এটি এৱাৰ্ড প্ৰদান কৰা হৈছিল 2017 চনত আৰু সেই এৱাৰ্ডটো হৈছে গ্ৰীণ অস্কাৰ এৱাৰ্ড বঁটা মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ হাড়গিলা সংৰক্ষণৰ বাবে তেওঁ এটি যিটো অৱদান আগবঢ়াইছে এতিয়া আৰু সেই অৱদানৰ বাবে প্ৰথমতে তেওঁক 2017 চনত গ্ৰীণ অস্কাৰ এৱাৰ্ড প্ৰদান কৰা হৈছিল আৰু ভাৰত চৰকাৰে তেওঁক 2018 চনত নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে এইটোও খুব গুৰুত্বপূৰ্ণ নাৰী শক্তি পুৰস্কাৰ তেওঁ লাভ কৰিবলৈ সক্ষম হয় 2018 চনত 2017 চনত তেওঁ গ্ৰীণ অস্কাৰ এৱাৰ্ড লাভ কৰে আৰু পূৰ্ণিমা দেৱী বৰ্মনে প্ৰকৃতি সংৰক্ষণ সংস্থা আৰণ্যক সহযোগত বহু কেইবছৰ ধৰি কামৰূপ জিলা দদৰা শিঙিমাৰী আৰু পচৰীয়া নামৰ গাঁওকেইখনত বিপন্নপ্ৰায় হাড়গিলা পদ্ধতিগত সংৰক্ষণৰ হকে কাম কৰি আহিছে এইখিনি খুব গুৰুত্বপূৰ্ণ আমি পূৰ্ণিমা দেৱী বৰ্মনৰ বিষয়ে জানিবই লাগিব তেওঁৰ যিখিনি অৱদান আছে এইখিনি খুব গুৰুত্বপূৰ্ণ আমি যেনেকৈ যাদৱ পায়েং দেৱক চিনি পাওঁ নহয়নে অৰণ্য মানৱ ফৰেষ্ট মেন অফ ইণ্ডিয়া ঠিক একেদৰে আমি মনত ৰাখিব লাগিব পূৰ্ণিমা দেৱী বৰ্মন তেওঁ হাড়গিলাৰ সংৰক্ষণৰ বাবে বহুতো এৱাৰ্ড পাইছে আৰু তেওঁৰ কিতাপবোৰ ইতিমধ্যে কি হৈছে আমাৰ বিদেশতো প্ৰচলিত হৈছে আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে আৰু চাব যে 2020 চনৰ মে মাহত বিশ্বৰ প্ৰখ্যাত গ্ৰন্থ প্ৰকাশন সংস্থা হাৰ্পাৰ কলিন্স পাব্লিচাৰ্ছৰ শৈক্ষিক প্ৰকাশন শাখা কলিন্স ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনৰ কৰ্মৰাজিক পাঠ্যক্ৰমত স্থান দিছে আমি ইতিমধ্যে আলোচনা কৰিলোঁ নহয়নে আৰু মনত ৰাখিব দেশ বিদেশৰ বিভিন্ন ইংৰাজী ভাষাৰ শিক্ষানুষ্ঠানৰ অৰ্থাৎ সপ্তম শ্ৰেণীৰ পৰা কি কৰিছে ইংৰাজী পাঠ্যপুথি ইংলিছ এলাইভ 7ত তেখেতৰ এই কৰ্মৰাজিখিনি সন্নিৱিষ্ট কৰা হ'ব বুলি
জনাইছে এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু এতিয়ালে তেওঁ কিমান বঁটা লাভ কৰিছে এইখিনি খুব গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ পৰা যে প্ৰশ্ন নাহে সেইটো আমি ক'ব নোৱাৰো কাৰণ পূৰ্ণিমা দেৱী বৰ্মন খুব গুৰুত্বপূৰ্ণ আমাৰ কাৰণে আমি জানিব লাগিব আৰু আমি এমচিকিউৰ মাজে মাজে সেই কাৰণে যিখিনি ইম্পৰ্টেণ্ট ডাটা বুলি আমি ভাবিছো সেইবিলাক পুংখানুপুংখভাৱে আমি এই কাৰণে আলোচনা কৰিছো যাতে আগন্তুক এক্সাম সমূহত আমাক নিশ্চয়কৈ আমাৰ ভিডিঅ'সমূহে আপোনালোকক সহায় কৰিব লাগে আমাৰ সেইটোৱে আমাৰ মূল উদ্দেশ্য আৰু মূল লক্ষ্য আৰু বন্ধু-বান্ধৱীসকল ইমান কষ্ট কৰি আছো আমি আপোনালোকৰ কাৰণে আমাৰ কাৰণে তো বন্ধু-বান্ধৱীসকলে আমাৰ চেনেলটোক আকোৱালি ল'ব আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবই আৰু লগতে আমাৰ ভিডিঅ'সমূহত আপোনালোকে লাইক কৰি দিব আমি আশা ৰাখিলো আমি আশাত বন্দী মৰমৰ বন্ধু-বান্ধৱীসকলে সেইটো কৰিব বুলি আমি ভাবো হয়নে কিবা এটা আপোনালোকে যদি পাইছে আমাৰ পৰা তো তেতিয়া আমাকো ভাল লাগিব নহয়নে আৰু ইমান ধুনীয়াকৈ কমেণ্ট কৰিছে কমেণ্টখিনি আমি পাইছো আৰু আপোনালোকৰ কমেণ্ট কৰিছে যে ৰেগুলাৰলি ভিডিঅ'খিনি দিব লাগে আমি ৰেগুলাৰলি ভিডিঅ'সমূহ দিবলৈ প্ৰয়াস কৰি আছো আৰু দিও আছো আৰু কিছুমান বন্ধু-বান্ধৱীয়ে কয় যে অকল কম এমচিকিউ আলোচনা কৰিলে কিন্তু আমি যদি আপোনালোকে ভিডিঅ'টো ভালকৈ চাই আমি অকল এমচিকিউৰ ওপৰত গুৰুত্ব এই কাৰণেই দিয়া নাই কাৰণ এমচিকিউটো কিমান ক্ৰিয়েট হ'ব এইখিনি যে ডাটা আমি আলোচনা কৰিলো চাওকচোন ইয়াত কিমান এমচিকিউ ক্ৰিয়েট কৰিব পৰা গ'লহেঁতেন ইয়াৰ পৰা হয়নে সেইকাৰণে আমি থ্ৰু ৰিডিঙৰ ওপৰত গুৰুত্ব দিব লাগিব ভিডিঅ' এটা চাইছে অকল আপোনালোকে 20টা বা 25টা এমচিকিউ চালে তাৰ পৰাই যে কুৱেশ্যন আহিব সেইটোতো নহয় হয়নে তো কথা নাই বাৰু বন্ধু-বান্ধৱীসকল যিসকলে আমাৰ ভিডিঅ'খিনি ৰেগুলাৰলি চাই আছে তেওঁলোকেতো গমেই পায় আৰু পূৰ্ণিমা দেৱী বৰ্মনে এতিয়ালৈ প্ৰাপ্ত কৰা বঁটাসমূহ আমি মনত ৰাখিব লাগিব জানিব লাগিব এইকেইটা হৈছে চাওক ৰয়েল বেংক অফ ছুইডেনৰ আৰ্থ হিৰো বঁটা 2006 চনত লাভ কৰিছে গ্ৰীণ অস্কাৰ 2017 চনত লাভ কৰিবলৈ সক্ষম হৈ পৰিছে তাৰপিছত তেওঁ নাৰী শক্তি পুৰস্কাৰ 2018ত লাভ কৰিছে তাৰপিছত তেওঁ য়ামিন হাজৰিকা ওমেন সাবষ্টেন্স বঁটা 2018 চনত লাভ কৰিছে আৰু ইয়াৰ পিছত তেওঁ শ্ৰী সত্য সাই এৱাৰ্ড ফৰ হিউমেন এক্সেলেন্স 2018 তেওঁ এই বঁটা লাভ কৰিছে আৰু শেষত তেওঁ লাভ কৰা বঁটাটো হৈছে খুব গুৰুত্বপূৰ্ণ এইটো আৰু ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সজাগতামূলক সন্মান চেম্পিয়নছ অফ দ্য আৰ্থ 2022 চনত তেওঁ লাভ কৰিছে 2022 চনত তেওঁ যিটো বঁটা লাভ কৰিছে এইটো মনত ৰাখিবলৈ খুব গুৰুত্বপূৰ্ণ আৰু পৰীক্ষাত এই প্ৰশ্নটো অহাটো প্ৰায় নিশ্চিত বুলি ধৰি ল'ব লাগিব হয়নে বঁটা লৈ পেলাই বঁটাবিলাকক লৈ পেলাই প্ৰশ্ন আহিয়ে থাকে এইখিনি মনত ৰাখিব পূৰ্ণিমা দেৱী বৰ্মন ঠিক একেদৰে আমি যাদৱ পায়েংদেৱক মনত ৰাখিব লাগিব যাদৱ পায়েংদেৱে কি কৰিছে যে এটা অৰণ্য প্ৰতিষ্ঠা কৰিছে মোলাই ফৰেষ্ট বুলি আৰু তেওঁ কোৱা হয় ফৰেষ্টমেন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ অৰণ্য মানৱ 2 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ আছাম পুলিচ অসম পুলিচৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যনসমূহ দিয়া আছে গুৱাহাটী অপশ্যন বি যোৰহাট অপশ্যন চি তেজপুৰ আৰু অপশ্যন ডি হৈছে তিনিচুকীয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৱাহাটীত আমাৰ অসম পুলিচৰ মুখ্য কাৰ্যালয় অৱস্থিত আৰু আপোনালোকৰ মনত আছেনে যে আমাৰ নৰ্থ ইষ্টৰ পুলিচৰ কাৰণে এটা প্ৰশিক্ষণ কেন্দ্ৰ আছে একাডেমি এটা আছে আৰু সেইটো হৈছে নৰ্থ ইষ্ট পুলিচ একাডেমি আৰু এইটো ক'ত আছে আৰু এইটো আছে উমিয়াম মেঘালয়ত মনত ৰাখিব নৰ্থ ইষ্ট পুলিচ একাডেমি নৰ্থ ইষ্টৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰক্ষীৰ হয়নে একাডেমি যিটো এইটো ক'ত আছে উমিয়াম মেঘালয়ত আছে মনত ৰাখিব 3 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে দ্য মটো অফ আছাম পুলিচ ইজ ডেছ অসম পুলিচৰ মূল মন্ত্ৰ হ'ল আৰু বন্ধুসকল আমি আছাম পুলিচৰ কাৰণে ভিডিঅ'খিনি প্ৰস্তুত কৰি আছোঁ ADRE 2.0 আছাম পুলিচ আৰু টেটকাম ৰিক্ৰুইটমেণ্ট আৰু আছাম পুলিচৰ ওপৰত প্ৰশ্নটো অহা নিশ্চিত সেইকাৰণে আমি আছাম পুলিচক লৈ পেলাইও প্ৰশ্নসমূহ সন্নিৱিষ্ট কৰিছোঁ এইকাৰণে আৰু যিবিলাক ইম্পৰ্টেণ্ট পইণ্ট আমি আলোচনা কৰিলোঁ যে নৰ্থ ইষ্ট পুলিচ একাডেমি আছে উমিয়াম মেঘালয়ত এইটো মনত ৰাখিব আৰু SI বিলাকক যে ট্ৰেইনিং দিয়া হৈ আছে আপোনালোকে জানেনে নৰ্থ ইষ্ট পুলিচ একাডেমি আমাৰ যিটো উমিয়াম মেঘালয়ত আছে তাত দিয়া হয় আপোনালোক যদি SI বা কনষ্টেবল ABUবিত পৰি যায় তো আপোনালোকেও সেইটো দেখা পাব নিশ্চয় আৰু ইয়াৰ অপশ্যনসমূহত দিয়া আছে এই জনহিত জনসেৱাৰ্থে অপশ্যন বিত দিয়া আছে সত্যমেৱ জয়তে অপশ্যন চিত দিয়া আছে বসুদৈৱ কুটুম্বকম আৰু অপশ্যন ডিত দিয়া হৈছে বহুজন সুখায় বহুজন হিতায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জনহিত জনসেৱাৰ্থে অৰ্থাৎ জনহিত আৰু জনসেৱাৰ্থে হৈছে অসম আৰক্ষীৰ মূল মন্ত্ৰ 4 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে বাই হোৱাট পপুলেশ্যন নেম ইজ সৈয়দ শ্বাহ মিলন known in Assam সৈয়দ শ্বাহ মিলান অসমত কি নামেৰে পৰিচিত বা জনপ্ৰিয় আৰু অপশ্যনসমূহ দিয়া আছে নাছিৰুদ্দিন অপশ্যন বিত দিয়া আছে
আজান ফকিৰ, অপশ্যন চিত দিয়া আছে জুনাব আৰু অপশ্যন ডিত দিয়া হৈছে মহম্মদ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আজান ফকিৰ। আজান ফকিৰক কি বুলি আমি জানো যে সৈয়দ শ্বাহ মিলান হৈছে আজান ফকিৰৰ আচল নাম। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 5 নম্বৰ। দ্য কিং অফ কামৰূপা হুজ আৰ্মি annihilated the Muslim army under Bakhtiar Khilji দেশ বখতিয়াৰৰ অধীনত মুছলমান সৈন্যক নিশেষ কৰা কামৰূপৰ ৰজা কোন আছিল বুলি সোধা হৈছে। অপশ্যনসমূহত দিয়া আছে এ পৃথু, অপশ্যন বি বৈদ্যদেৱ, অপশ্যন চি জয়পালা আৰু অপশ্যন ডি হৈছে ৰামপালা। কি বুলি কৈছে আকৌ প্ৰশ্নটো চাই লওক যে কামৰূপত বখতিয়াৰ খিলজীৰ, মনত ৰাখিব বখতিয়াৰ অধীনত যিটো মুছলমান সৈন্যক নিশেষ কৰা হৈছিল কামৰূপত, আৰু তেওঁ মহম্মদ বিন বখতিয়াৰ, আৰু তেওঁক নিশেষ কোনে কৰিছিল বুলি সোধা হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পৃথু ৰজাই বখতিয়াৰৰ মুছলমান সৈন্যক নিশেষ কৰিছিল। আমি পৃথু ৰজাৰ বিষয়ে আলোচনা কৰিছোঁ ইতিমধ্যে, কৰা নাই নহয়নে? সেইকাৰণে আজি আমি পৃথু ৰজাৰ বিষয়ে অকল আলোচনা কৰিম বুলি ভাবিছোঁ। এইখিনি মনত ৰাখিব যে ৰজা পৃথু জলপেশ্বৰা নামেৰেও পৰিচিত আছিল, যিজন ৰজা পৃথু। আৰু পৃথু ৰজাক কি বুলি কোৱা হয় মনত আছেনে আপোনালোকৰ? বিশ্ব সুন্দৰ দেৱা বুলিও পৃথু ৰজাকেই কোৱা হয়। আৰু তেওঁ আছিল বৰ্তমানৰ অসম, ভাৰতবৰ্ষ আৰু বাংলাদেশ ৰাজ্যৰ আৰম্ভণিৰ মধ্যযুগৰ যোদ্ধা আছিল, তেওঁ যোদ্ধা ৰজা। আৰু আমাৰ ভাৰতবৰ্ষৰ বৰ্তমানৰ জলপাইগুৰি আৰু বৰ্তমানৰ বাংলাদেশৰ ৰংপুৰ জিলাত থকা এটা শিৱ মন্দিৰৰ প্ৰত্নতাত্ত্বিক অৱশিষ্ট আৰু কি কৈছে যে যিবিলাক দুৰ্গ আছিল, বিস্তৃত দুৰ্গসমূহ তেওঁৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে বুলি কোৱা হয়। মনত ৰাখিব, এইটো খুব গুৰুত্বপূৰ্ণ। জলপাইগুৰি আৰু বাংলাদেশৰ ৰংপুৰ জিলাত শিৱ মন্দিৰ যিটো প্ৰত্নতাত্ত্বিক অৱশিষ্ট আৰু বিস্তৃত দুৰ্গসমূহ তেওঁৰ দ্বাৰা নিৰ্মাণ কৰা বুলি ধৰা হয়। আৰু ইয়াৰ পিছত মনত ৰাখিব যে প্ৰখ্যাত সাহিত্যিক আৰু বুৰঞ্জীবিদ কনকলাল বৰুৱাই দাবী কৰিছিল যে বৈদ্যদেৱ বংশৰ অন্ত পৰাৰ পিছত পৃথু নামৰ ৰজাই কামৰূপৰ যিটো সিংহাসন তেওঁ দখল কৰিছিল বুলি তেওঁ দাবী কৰিছে। কনকলাল বৰুৱাদেৱে কৈছে যে বৈদ্যদেৱ বংশৰ যিটো অন্ত পৰিল তাৰ পিছতে পৃথু ৰজা আহি পেলাই কামৰূপৰ সিংহাসন দখল কৰিছে বুলি তেওঁ উল্লেখ কৰিছে। আৰু বৰুৱাই কি বুলি কৈছে আকৌ চাব যে বৰুৱাই এই পৃথু ৰজাক মহম্মদ বিন বখতিয়াৰক পৰাস্ত কৰাৰ কৃতিত্ব প্ৰদান কৰিছে। মহম্মদ বিন বখতিয়াৰক কোনে পৰাস্ত কৰিছে বুলি তেওঁ উল্লেখ কৰিছে, কৃতিত্ব দিছে, আৰু সেইটো হৈছে আমাৰ পৃথু ৰজাক, হয়নে? আৰু ইয়াৰ পিছত আমি আকৌ চাম কিছুমান পণ্ডিতে আকৌ কি বুলি কয় যে আমি জানো নহয়নে মিনহাজুদ্দিন চিৰাজে এটি গ্ৰন্থ তেওঁ ৰচনা কৰিছে, আৰু সেইটো আছিল তাবাকাত ই নাছিৰি গ্ৰন্থখন মিনহাজুদ্দিন চিৰাজে ৰচনা কৰিছিল। তাত আকৌ এটি তথ্য দিয়া হৈছে, কিন্তু সেইটো সৰ্বজনে গৃহীত নহয়, মানে সকলোৱে মানে মানি ল'ব নোৱাৰে, একচেপ্ট কৰিব নোৱাৰে। আহকচোন আমি অকণ চাই লওঁ। আনহাতে NK ভট্টাচাৰ্যীয়ে তাবাকাত ই নাছিৰিত উল্লেখ কৰা পৃথুজন আবাদৰ ৰজা বুলি দাবী কৰে। আৰু বহুতো পণ্ডিতে মিনহাজে নিজেও এই ক্ষেত্ৰত ভুল কৰিছিল বুলি কোৱা কথাটো সমৰ্থন কৰে। মানে আমাৰ যিজন NK ভট্টাচাৰ্যী আছিল, তেওঁ তাবাকাত ই নাছিৰিত যিজন পৃথু বুলি উল্লেখ কৰিছে, সেইজন আকৌ আবাদৰ ৰজা বুলিহে উল্লেখ কৰিছে, চাব দেই। আৰু ইয়াৰ পিছত আমি চাম আকৌ এই তথ্যটো কিন্তু বহু ক্ষেত্ৰতে কোনেও সমৰ্থন নকৰে, বহুতো পণ্ডিতে সমৰ্থন নকৰে, আৰু কিছুমানে এই ক্ষেত্ৰত তেওঁ ভুল কৰিছে, মিনহাজুদ্দিন চিৰাজে ভুল কৰিছে বুলিও দাবী কৰে। আৰু ইয়াৰ পিছত আমি চাম শেহতীয়া পণ্ডিতে মিনহাজৰ তাবাকাত ই নাছিৰিত উল্লেখ কৰা পৃথক কামৰূপৰ বিশ্ব সুন্দৰৰ সৈতে আংশিকভাৱে চিনাক্ত কৰিছে। আমাৰ যিজন বিশ্ব সুন্দৰী দেৱা আছিল তেওঁক আংশিক ৰূপত মিল থকা বুলি তেওঁলোকে দাবী কৰে। আমি আকৌ চাম যে 1206 খ্ৰীষ্টাব্দত চনত মহম্মদ বিন বখতিয়াৰ খিলজীয়ে তিব্বত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। চাব, এইটো খুব গুৰুত্বপূৰ্ণ। 1206 চনত মহম্মদ বিন বখতিয়াৰ খিলজীয়ে তিব্বত আক্ৰমণ কৰাৰ পৰিকল্পনা আৰম্ভ কৰিছিল। বন্ধু-বান্ধৱীসকল, আমাৰ ভিডিঅ'সমূহত লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে। বৌদ্ধ মঠসমূহ ভাণ্ডাৰ লুণ্ঠন কৰা আৰু দক্ষিণ পূব এছিয়াৰ সৈতে বংগৰ পৰম্পৰাগত বাণিজ্য পথৰ নিয়ন্ত্ৰণ লাভ কৰিবলৈ তেওঁ তিব্বত আক্ৰমণ কৰাৰ এটি পৰিকল্পনা কৰিছিল। ইয়াৰ পিছত পৃথুৱে বখতিয়াৰ খিলজীৰ সৈন্যবাহিনীক তেওঁৰ ৰাজ্যলৈ নিয়ন্ত্ৰণহীনভাৱে আগবাঢ়ি যাবলৈ অনুমতি দিছিল। তেওঁৰ তাৰমানে এটা ৰণকৌশল আছিল। তেওঁ এক ৰণনীতি অনুসৰণ কৰিছিল আৰু তেওঁৰ সৈন্যক তেওঁৰ শত্ৰুক তেওঁলোকৰ সামগ্ৰী পূৰণ কৰাৰ সুযোগ দিয়া নাছিল। অকণো তেওঁলোকে যাতে প্ৰথমতে যাবলৈ দি দিলে, তাৰপিছত
এটি কৌশল প্ৰয়োগ কৰি পেলাই কেনেকৈ তেওঁলোকক দমন কৰিব পাৰি সেই চিন্তা চৰ্চা পৃথুহঁতে কৰিছিলে তাৰপিছত বক্তিয়াৰ খিলজীয়ে সৈন্যবাহিনী ইতিমধ্যে পাৰ হৈ যোৱা এখন গভীৰ নদীৰ ওপৰেৰে দলং এখন ধ্বংস কৰিছিল আৰু এনেদৰে তেওঁলোকৰ পশ্চাৎ পদ অনুসৰণ কৰিছিল কৰ্তন কৰিছিল আক্ৰমণকাৰী বাহিনীয়ে তিব্বতৰ সহতা পাহাৰীয়া অঞ্চলত প্ৰৱেশ কৰাৰ পিছত কঠোৰ প্ৰতিৰোধৰ সন্মুখীন হৈছিল আৰু পিছুৱাই যোৱাৰ সিদ্ধান্ত লৈছিল অৱশ্যে পশ্চাৎ পদ সৰণ কৰি আৰু নদী পাৰ হোৱাৰ প্ৰয়াস ধ্বংসাত্মক আছিল কিয়নো তেওঁৰ বাহিনীৰ যোগান কম আছিল আৰু পৃথুৰ বাহিনীয়ে তেওঁলোকক সকলো ফালৰ পৰা আক্ৰমণ কৰিছিল আৰু এই যুদ্ধত প্ৰায় 12,000 অস্ত্ৰ চালকৰ গোটেই সৈন্যবাহিনী ধ্বংস হৈছিল আৰু মাত্ৰ 100 জনহে কেৱল জীৱিত আছিল বক্তিয়াৰ খিলজীৰ তিব্বত জয়ৰ অভিযান এক অপ্ৰশমিত দুৰ্যোগ আছিল আৰু তেওঁ উভতি যোৱাৰ পিছতেই অসুস্থ অৱস্থাত তেওঁক হত্যা কৰা হৈছিল আৰু উত্তৰ গুৱাহাটীত অৱস্থিত মনত ৰাখিব এইটো আৰু উত্তৰ গুৱাহাটীত অৱস্থিত কানাই বৰশী বোৱা শিলালিপিত বক্তিয়াৰ খিলজী আৰু পৃথুৰ মাজত যিটো সংঘটিত যুদ্ধ হৈছিল তাৰ বৰ্ণনা পোৱা যায় মনত ৰাখিব কানাই বৰশী বোৱা শিলালিপিত এই ঘটনাৰ বিষয়ে উল্লেখ আছে যুদ্ধৰ যিটো ঘটনা আৰু মনত ৰাখিব যে 1226 খ্ৰীষ্টাব্দত দিল্লীৰ মামলুক ৰাজবংশৰ নৱম চুলতান ঘিয়াছুদ্দিন বলবনে কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল আৰু বৰ্তমানৰ গুৱাহাটীলৈকে আগবঢ়ায় তেওঁ আৰু কিন্তু পৃথুৱে তেওঁকো উভতি যাবলৈ বাধ্য কৰে আৰু পৃথু ইমানেই গুৰুত্বপূৰ্ণ চাওক আৰু পৃথুক ইতিমধ্যে আমি আলোচনা কৰি জলপচৰা বুলিও কোৱা হয় আৰু পৃথুক বিশ্ব সুন্দৰ দেৱা বুলিও কোৱা হয় আৰু শেষত চাব যে দিল্লীৰ চুলতান নাছিৰুদ্দিন মাহমুদৰ সৈতে হোৱা যুদ্ধ 1228 খ্ৰীষ্টাব্দত পৃথু নিহত হৈছিল অৰ্থাৎ পৃথু কোনে মৃত্যু কৰিছিল বা মাৰি পেলাইছিল মনত ৰাখিব আৰু পৃথু কাৰ হাতত নিহত হৈছিল সেইটো হ'ব দিল্লীৰ চুলতান নাছিৰুদ্দিন মাহমুদৰ সৈতে হোৱা যুদ্ধ কিমান চনত 1228 চনত মনত ৰাখিব এইখিনি খুব গুৰুত্বপূৰ্ণ ডাটা মই আলোচনা কৰিলোঁ আৰু এইবিলাক অপ্ৰয়োজনীয় বা অপ্ৰাসংগিক বুলি আমি আলোচনা কৰা নাই আমি ভিডিঅ'টো দীঘলীয়া কৰাৰ প্ৰয়াসো কৰা নাই যিবিলাক গুৰুত্বপূৰ্ণ ডাটা বুলি আমি ভাবিছোঁ আৰু যিবিলাক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা খুব গুৰুত্বপূৰ্ণ সেইখিনি আমি আলোচনা কৰিছোঁ 6 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট কিং অফ দ্য পালা ডাইনেষ্টি হু পাৰফৰ্মড অশ্বমেধা চেক্ৰিফাইচ ইন কামৰূপ ৱাজ ডেছ কামৰূপ অশ্বমেধ যজ্ঞ পালন কৰা পাল ৰাজবংশৰ প্ৰথম ৰজাজন হ'ল ডেছ আৰু অপশ্যনসমূহত দিয়া আছে ব্ৰজদত্ত অপশ্যন বিত দিয়া আছে ভাস্কৰ বৰ্মন অপশ্যন চিত দিয়া আছে ৰত্নপালা আৰু অপশ্যন ডিত দিয়া আছে ইন্দ্ৰপালা বা ইন্দ্ৰপাল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বজ্ৰদত্ত হৈছে পাল বংশৰ প্ৰথমজন ৰজা হয়নে যি প্ৰথমজন ৰজা মানে এইকাৰণে আমি কৈছোঁ প্ৰথমজন ৰজাটো আমি জানোৱেই নহয়নে ব্ৰহ্মপাল আৰু আমি প্ৰথমজন ৰজা এই বুলি কৈছোঁ যে অশ্বমেধ যজ্ঞ পালন কৰা তেওঁ আছিল প্ৰথমজন ৰজা আৰু বৰ্মন বংশৰ এগৰাকী শাসকে কি কৰিছে অশ্বমেধ যজ্ঞ পালন কৰিছে আমি সেইটো জানো নহয়নে আৰু অশ্বমেধ যজ্ঞ কি অশ্বমেধ যজ্ঞ মানে কি যে মানে ঘোঁৰা এটি পূজা কৰিবলৈ এৰি দিয়া হয় মানে এক্সপেনশ্যন কৰিবৰ কাৰণে আৰু ঘোঁৰা যিমান দূৰলৈ যায় সেই বস্তুটো চাই পেলাই আৰু কোনোবাই যদি তাৰমানে ঘোঁৰাটোক বান্ধি থৈ দিয়ে বা কিবা কাৰণত ইফালে পাৰ হ'বলৈ নিদিওঁ বুলি কৈ দিয়ে তো তেতিয়া যুদ্ধ হৈ পৰে এইটো আছিল অশ্বমেধ যজ্ঞ সেই বিষয়ে আমি আলোচনা কৰিছোঁ বাৰু আৰু মনত ৰাখিব যে বৰ্মন বংশৰ পুষ্য বৰ্মনে কি কৰিছিল অশ্বমেধ যজ্ঞ পালন কৰিছিল তেওঁ অ'কে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া পিছৰ প্ৰশ্নটো হৈছে 7 নম্বৰ দ্য annihilation of the Turkish soldier under Muhammad bin Bakhtiar is recorded in the inscription at Des Muhammad bin Bakhtiaৰৰ অধীনত অহা তুৰ্কী সেনাক নিশেষ কৰাৰ বিষয়ে ডেছ শিলালিপিত উল্লেখ আছে আমি অলপ আগতে আলোচনা কৰিছোঁ যদি আপোনালোকে ভালদৰে ন'টিছ কৰিছে তাত হয়নে আৰু অপশ্যনসমূহত দিয়া আছে এ নীলাচল অপশ্যন বি উমানন্দ অপশ্যন চি আছে কানাই বৰশী বোৱা আৰু অপশ্যন ডিত দিয়া আছে তেজপুৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কানাই বৰশী বোৱা শিলালিপিত কি আছে মহম্মদ বিন বখতিয়াৰৰ সৈতে অহা তুৰ্কী সেনাক নিশেষ কৰাৰ বিষয়ে সম্পূৰ্ণকৈ উল্লেখ আছে আৰু কানাই বৰশী বোৱা শিলালিপি যদি চাব বিচাৰে এইটো হৈছে কানাই বৰশী বোৱা শিলালিপি ইয়াতে উল্লেখ কৰা হৈছে ঠিক আছে 8 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া 8 নম্বৰ প্ৰশ্নটো হৈছে দ্য কেপিটেল অফ কোচ কিংডম ৱাজ এট ডেছ কোচ ৰজাৰ ৰাজধানী আছিল ডেছত বুলি সোধা হৈছে অপশ্যনসমূহত দিয়া আছে চিকানা বা কমতাপুৰ অপশ্যন বিত দিয়া আছে কোচবিহাৰ অপশ্যন চিত দিয়া আছে বৰনগৰ আৰু অপশ্যন ডিত দিয়া হৈছে কামৰূপ নগৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিকনা বা কমতাপুৰ হৈছে কোচ ৰজাৰ ৰাজধানী এইটো মনত ৰাখিব আৰু কোচ ৰজা এগৰাকী খুব গুৰুত্বপূৰ্ণ কোচ ৰজা আমি জানো নহয়নে নৰনাৰায়ণ হৈছে কোচ ৰজা হয়নে এইটো খুব গুৰুত্বপূৰ্ণ কাৰণ তেওঁ বহু কাম কৰি গৈছে হয়নে আৰু ইতিমধ্যে আমি আলোচনাও কৰিছোঁ সেইকাৰণে আমি আজি ভিডিঅ'টো দীঘলীয়া নকৰোঁ আৰু মনত ৰাখিব নৰনাৰায়ণ আচল নাম আছিল
মাল্লাদ্বীপ এইটো আমি আলোচনা কৰিলো এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ইন এনচিয়েন্ট কামৰূপা ব্ৰহ্মদেয়া লেণ্ড ৱাজ গ্ৰান্টেড টু ডেছ পুৰণি কামৰূপত ব্ৰহ্মদেয়া ভূমি দেশক অনুদান ৰূপে দিয়া হৈছিল আৰু অপশ্যনসমূহত দিয়া হৈছে এ ব্ৰহ্মাক অপশ্যন বি ব্ৰাহ্মণ অপশ্যন চি দিয়া আছে গডছ দেৱতাক আৰু অপশ্যন ডি দিয়া হৈছে ভিক্ষুক আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ব্ৰহ্মদেয়া যিটো ভূমি আছিল সেইটো অনুদান ৰূপে দিয়া হৈছিল ব্ৰাহ্মণক 10 নম্বৰ প্ৰশ্নটোলৈ আহিছো এতিয়া 10 নম্বৰ প্ৰশ্নটো হৈছে one of the animals was widely used in wars in ancient Assam it was this পুৰণি অসমত যুদ্ধত এবিধ জন্তু আটাইতকৈ বেছি ব্যৱহাৰ কৰা হৈছিল আৰু জন্তুবিধ কি বুলি সোধা হৈছে আৰু অপশ্যনসমূহত দিয়া আছে কেমেল অপশ্যন বি এলিফেণ্ট অপশ্যন চি হৈছে ডগ কুকুৰ আৰু অপশ্যন ডি হৈছে বাফেলো আৰু আমি জানো নহয় নে আৰু ভগদত্তটো বিখ্যাত হাতী যুঁজাৰু আছিল আৰু যদি তেওঁকো যদি আমি মনত পেলাওঁ তেওঁৰ হাতীটোৰ নাম আছিল সুপ্ৰতীকা নহয়নে আৰু তেওঁক যদি আমি মনত ৰাখোঁ ভগদত্তই দীঘলী পুখুৰীও খন্দুৱাইছিল কিন্তু পাহৰি নাযাব দেই ভগদত্ত আৰু ভগদত্তই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল কৌৰৱৰ পক্ষত আৰু তেওঁৰ এগৰাকী জীয়ৰী আছিল ভানুমতী তেওঁ কৌৰৱ কোঁৱৰ ৰাজকুঁৱৰ কোন আছিল দুৰ্যোধনলৈ বিয়া দিছিল আৰু সেইকাৰণে তেওঁ যুদ্ধত অংশগ্ৰহণ কৰিছিল নহ'লে নিজ পুত্ৰে কি বুলি ক'ব যে দেউতা আপুনি মোৰ শিৰৰ সেন্দুৰকণ বচোৱাৰ প্ৰয়াস নকৰিবনে তো দুখ লাগে ন পিতৃ হ'লেও সেইকাৰণে ভগদত্তই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল মনত ৰাখিব আমি কি হয় যে বাস্তৱ জগতৰ লগত যদি আমি সামঞ্জস্য সৃষ্টি কৰোঁ ৰিলেট কৰি থাকোঁ কথাখিনি তো একেবাৰে মনত থাকিব নহ'লে হিষ্ট্ৰীটো এনেও এটি জটিল বিষয় মনত নাথাকে তো এনেকৈ যদি আমি আলোচনা কৰি গৈ থাকোঁ তেতিয়াহ'লে মনত থাকিব গোটেইখিনি আৰু আমি আপোনালোকে গমেই পাইছে চাগে নহয় ইয়াৰ উত্তৰটো আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি এলিফেণ্ট অৰ্থাৎ পুৰণি অসমত যুদ্ধত এবিধ জন্তু আটাইতকৈ তেওঁলোকে বেছিকৈ ব্যৱহাৰ কৰিছিল আৰু সেইটো হৈছে হাতী এলিফেণ্টটো ব্যৱহাৰ কৰিছিল 11 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 11 নম্বৰ প্ৰশ্নটো হৈছে Originally, the Ahom king was advised by a ministry composed of this. আৰম্ভণিতে আহোম ৰজাক উপদেশ দিয়া মন্ত্ৰী গোটত আছিল অপশ্যনসমূহত দিয়া আছে 5 মিনিষ্টাৰ 5জন মন্ত্ৰী অপশ্যন বিত দিয়া আছে 4 মিনিষ্টাৰ্ছ 4জন মন্ত্ৰী অপশ্যন চিত দিয়া হৈছে 3 মিনিষ্টাৰ 3জন মন্ত্ৰী আৰু অপশ্যন ডিত দিয়া হৈছে 2 মিনিষ্টাৰ্ছ 2জন মন্ত্ৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহোম ৰজাক উপদেশ দিয়া মন্ত্ৰী গোটত প্ৰথমতে আছিল 2জন মন্ত্ৰী আৰু সেই 2জন মন্ত্ৰীক আমি চিনি পাওঁ নহয়নে বুঢ়াগোহাঁই আৰু বৰগোহাঁই আৰু বৰগোহাঁই নামৰ দুটি মন্ত্ৰী পদ আছিল এডভাইচৰী বডি বুলি ক'ব লাগিব তেওঁলোকক আৰু তেওঁলোকৰ সমসাময়িকভাৱে আৰু এটি পদবী সৃষ্টি কৰিছিল চুহুংমুঙে যাক দিহিঙীয়া ৰজা বুলি কোৱা হয় বা ওপৰজনা দিহিঙীয়া বুলিও কোৱা হয় আৰু তেওঁ সৃষ্টি কৰা পদবীটো আছিল বৰপাত্ৰ গোহাঁই আৰু প্ৰথম বৰপাত্ৰ গোহাঁই ইতিমধ্যে আমি আলোচনা কৰিছোঁ আগৰ ভিডিঅ'ত আৰু তেওঁ আছিল কনচেং আছিল প্ৰথম বৰপাত্ৰ গোহাঁই আৰু তেওঁ সদিয়া খোৱা গোহাঁই আৰু মৰঙি খোৱা গোহাঁই দুটি পদবীও সৃষ্টি কৰিছে আৰু টোটেল 3টি পদবী তেওঁ সৃষ্টি কৰিছিল প্ৰথম সদিয়া খোৱা গোহাঁই আমি আলোচনা কৰিছিলোঁ ফাৰ্ষ্টিংমুং হয়নে এইটো খুব গুৰুত্বপূৰ্ণ ওকে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 12 নম্বৰ প্ৰশ্ন দ্য বেটেল অফ শৰাইঘাট ৱাজ ফৰ্ট ইন ডেছ শৰাইঘাটৰ যুদ্ধ হৈছিল ডেছত আৰু অপশ্যনসমূহত দিয়া আছে এ 1616 অপশ্যন বি 1618 অপশ্যন চি হৈছে 1671 আৰু অপশ্যন ডি দিয়া হৈছে 1681 আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শৰাইঘাটৰ যুদ্ধ 1671ত সংঘটিত হৈছিল ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ফেমাছ কামৰূপী পয়েট হেম সৰস্বতী ফ্লৰিষ্ট ডিউৰিং দ্য ৰেইন অফ প্ৰখ্যাত কামৰূপীয় কবি হেম সৰস্বতীৰ প্ৰতিভাৰ স্মৰণ ঘটিছিল ডেছ ৰজাৰ দিনত আৰু অপশ্যনসমূহত দিয়া হৈছে ধৰ্মনাৰায়ণ নৰনাৰায়ণ দুৰ্লভ নাৰায়ণ আৰু বৈদ্যদেৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দুৰ্লভ নাৰায়ণৰ প্ৰখ্যাত ৰাজসভাত কোন আছিল দুৰ্লভ নাৰায়ণ কাৰ ৰাজসভাত আছিল সেইটো কৈছে আৰু দুৰ্লভ নাৰায়ণৰ ৰাজসভাত তেওঁ আছিল আৰু হেম সৰস্বতীয়ে কি ৰচনা কৰিছিল প্ৰহ্লাদ চৰিত্ৰ মনত ৰাখিব প্ৰহ্লাদ চৰিত্ৰ আৰু প্ৰহ্লাদ চৰিত্ৰ হৈছে প্ৰথম অসমীয়া কাব্য ঠিক আছে এইটো খুব গুৰুত্বপূৰ্ণ আৰু এওঁলোক আছিল প্ৰাক-শংকৰী যুগৰ কবি হয়নে আৰু প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল জানো আমি মাধৱ কন্দলী আৰু মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰিছিল তেওঁ কি বুলি উল্লেখ কৰিছিল সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো লম্ভা পৰিহৰি সাৰুদ্ৰিতে অৰ্থাৎ 7টা কাণ্ড থকা ৰামায়ণ তেওঁ ছুটি কৰি পেলাই তাৰ সাৰখিনি সংগ্ৰহ কৰি পেলাই সপ্তকাণ্ড ৰামায়ণ তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল আৰু প্ৰান্তীয় ভাষাত অনুবাদ কৰা এইটো আছিল আমাৰ অসমীয়া ৰামায়ণ আৰু এইটো ৰচনা কৰিছিল অপ্ৰমাদী কবি কোন মাধৱ কন্দলী আৰু অপ্ৰমাদী বুলি আখ্যা দিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পূৰ্ব কবি অপ্ৰমাদী বুলি তেওঁ উল্লেখ কৰিছিল আৰু পিছলৈহে দুটা কাণ্ড পোৱা নগৈছিল উত্তৰাকাণ্ড আৰু আদিকাণ্ড আৰু উত্তৰাকাণ্ড সংযোগ কৰিছিল
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু আদিকাণ্ড সংযোগ কৰিছিল মহাপুৰুষ মাধৱদেৱে অকে উত্তৰাকাণ্ড সংযোগ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে আৰু আদিকাণ্ড সংযোগ কৰিছিল মহাপুৰুষ মাধৱদেৱে এইটো মনত ৰাখি এইটো খুব গুৰুত্বপূৰ্ণ ঠিক আছে আমি আলোচনা কৰিলো ওকে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হু ইজ দ্য ফাউণ্ডাৰ অফ যোৰহাট সাৰ্বজনিক সভা যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাতা কোন আৰু অপশ্যনসমূহ দিয়া হৈছে এ জগন্নাথ বৰুৱা অপশ্যন বি নীলমণি ফুকন অপশ্যন সি হৈছে মিত্ৰদেৱ মহন্ত আৰু অপশ্যন ডি হৈছে তুলসী নাৰায়ণ শৰ্মা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জগন্নাথ বৰুৱাই যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠা কৰিছিল 15 নম্বৰ প্ৰশ্নটোলৈ আহিছো এতিয়া 15 নম্বৰ প্ৰশ্নটো হৈছে আসাম এছ'চিয়েশ্যন ষ্টাৰ্টেড ইন ডেছ অসম এছ'চিয়েশ্যন আৰম্ভ কৰা হৈছিল ডেছত আৰু অপশ্যনসমূহ দিয়া আছে এ 1901 অপশ্যন বি হৈছে 1903 অপশ্যন চি দিয়া আছে 1899 আৰু অপশ্যন ডি দিয়া হৈছে 1902 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1903 16 নম্বৰ প্ৰশ্নটোলৈ আহিছো এতিয়া 16 নম্বৰ প্ৰশ্নটো হৈছে নৰ্থ কাছাৰ ৰিভল্ট 1881 ইন আসাম লিড বাই কি বুলি কৈছে অসমৰ টাৰ্মটো আমি দি দিছো 1881 চনত অসমত সংঘটিত উত্তৰ কাছাৰ বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল বুলি সোধা হৈছে আৰু অপশ্যনসমূহ দিয়া আছে গম্ভীৰ সিং অপশ্যন বি গুমধৰ কোঁৱৰ অপশ্যন চি দিয়া আছে সম্বোধন কাছাৰী বা তেওঁক কি বুলি কোৱা হয় যে সম্বোধন কাছাৰী আৰু অপশ্যন ডি দিয়া আছে টিকেন্দ্ৰজিৎ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সম্বোধন কাছাৰী বা সম্বোধন ফুংলো আৰু তেওঁ কিহৰ নেতৃত্ব দিছিল চাব যে 1881 চনত তেওঁ উত্তৰ কাছাৰ বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰিছিল খুব গুৰুত্বপূৰ্ণ এইখিনি 17 নম্বৰ প্ৰশ্নটোলৈ আহিছো এতিয়া 17 নম্বৰ প্ৰশ্নটো হৈছে দ্য ৰেচিডেন্স অফ দ্য ৱেল নন কামৰূপী পয়েট অফ 16th century চন্দ্ৰভাৰতী ৱাজ এট ডেছ ষষ্ঠদশ শতিকাৰ সুপৰিচিত কামৰূপী কবি চন্দ্ৰভাৰতীৰ ঘৰ ক'ত আছিল বুলি সোধা হৈছে আৰু অপশ্যনসমূহ দিয়া হৈছে এ নৰ্থ গুৱাহাটী উত্তৰ গুৱাহাটী অপশ্যন বি দিয়া আছে কামাখ্যা অপশ্যন চি দিয়া আছে উমানন্দ আৰু অপশ্যন ডি দিয়া হৈছে তেজপুৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰ্থ গুৱাহাটী উত্তৰ গুৱাহাটীত তেওঁৰ ঘৰ আছিল চন্দ্ৰভাৰতীৰ মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ ওকে 18 নম্বৰ প্ৰশ্নটোলৈ আহিছো এতিয়া 18 নম্বৰ প্ৰশ্নটো হৈছে বাৰ্মিজ জেনেৰেল ডিউৰিং ছেকেণ্ড বাৰ্মিজ ইনভেজন ইন আছাম ৱাজ ডেছ অসমত মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত মানৰ সেনাপতি কোন আছিল আৰু অপশ্যনসমূহ দিয়া আছে এ বুঢ়া বডৌপায়া অপশ্যন বি দিয়া আছে বাগিদাও আৰু অপশ্যন চি দিয়া আছে আলামিংগী বৰগোহাঁই আৰু অপশ্যন ডি দিয়া হৈছে মিংগি মাহা তিলুৱা স্পেলিংটো খেলিমেলি হৈ থাকে প্ৰনাউন্সিয়েশ্যনত খেলিমেলি হ'ব পাৰে বন্ধু বান্ধৱীসকল তাত আপোনালোকে মাৰ্ক নকৰিব কাৰণ আপোনালোকে যিখিনি আমি আলোচনা কৰি আছো তাৰ ওপৰতহে গুৰুত্ব দিব বুলি আমি আশা কৰিলো ঠিক আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্বিতীয় মানৰ আক্ৰমণত সেনাপতি আছিল মানৰ ফালৰ পৰা আৰু তেওঁ হৈছে কিয়ামিংগি বা আলামিংগি বৰগোহাঁই আৰু শৰাইঘাটৰ যুদ্ধৰ কথা আমি আলোচনা কৰিলো 1671 চনত হৈছিল আৰু তেতিয়া মোগলৰ সেনাপতি আছিল ৰামসিংহ আৰু আমাৰ আহোমৰ সেনাপতি কোন আছিল লাচিত বৰফুকন আৰু ৰজা কোন আছিল তেতিয়া উদয়াদিত্য সিংহ মনত ৰাখিব উদয়াদিত্য সিংহ আৰু আলাবৈ ৰণৰ সময়ত আমাৰ আহোম ৰজা কোন আছিল চক্ৰধ্বজ সিংহ আৰু চক্ৰধ্বজ সিংহক চুপুংমুং বুলি জনা যায় শেষত মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীৰ অশেষ ধন্যবাদ জনালো ভিডিঅ'টো ইমান মনোযোগেৰে সম্পূৰ্ণকৈ চালে আৰু বন্ধু বান্ধৱীসকল যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো থেংক ইউ ধন্যবাদ ভালদৰে থাকক ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক ধন্যবাদ পুনৰবাৰ জয় আই অসম থেংক ইউ